ফাইনালি ফ্ৰেণ্ডসকল চৰকাৰী দলৰ বাবে আবেদন কৰা ব্যক্তিসকলৰ বাবে খুবেই ভাল খবৰ কিয়নো ইতিমধ্যে কিন্তু ফাইনেল লিষ্টখন ওলাইছে আপোনালোকে এই যিখন লিষ্ট দেখিবলৈ পাইছে এইখন লিষ্টত যিসকল ব্যক্তিৰ নাম নেকি ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে সকলোৱে কিন্তু অহা মাহৰ ভিতৰতে চৰকাৰী দলৰ প্ৰথম কিস্তি ৯,০০০ টকাটো লাভ কৰিব আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ওপৰত কিন্তু ধুনীয়াকৈ আছে বেনিফিচিয়াৰী ডিটেইলছ অফ SBM-G ফেজ 2 অৰ্থাৎ স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 এই যিখন লিষ্ট এই লিষ্টত যিসকলে নেকি অনলাইন কৰিছিল সেইসকল নাম ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে আৰু এইখন লিষ্টত নাম থকা ব্যক্তিসকলে কিন্তু প্ৰথম কিস্তি ৯,০০০ টকাটো অতি শীঘ্ৰে লাভ কৰিব সো আপোনালোকে এইখন লিষ্ট কেনেকৈ চেক কৰিব যে এইখন লিষ্টত আপোনালোকৰ নাম আছে নাই সেই বিষয়ে মই আজিৰ এই ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ দেখাম গতিকে ভিডিঅ'টো আপোনালোকে ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' মই এই চেনেলটোৰ জৰিয়তে পাই থাকিবলৈ সো বাৰু এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছো যে আপোনালোকে কেনেকৈ এই লিষ্টখন চেক কৰিব পাৰিব ইয়াৰ লগতে আপোনালোকে যদি ভিডিঅ'টো ফেচবুকত চাইছে পেজটো ফলো কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব সো বাৰু আপোনালোকে জাস্ট কি কৰিব লাগিব আপোনালোকে আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে জাস্ট কি কৰিব লাগিব SBM বুলি লিখি সাৰ্চ কৰিব তো আপোনালোকে SBM বুলি লিখি সাৰ্চ কৰিব মই যেনেকৈ লিখিছো ঠিক তেনেকৈ লিখি সাৰ্চ কৰিব তো ইয়াৰ লগতে চাওক আপোনালোকে যেতিয়া নেকি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত ইয়াতে দেখিবলৈ আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ এনেকৈ আহিছে আপোনালোকে এই লিংকৰ ওপৰত ক্লিক কৰিব লাগিব এতিয়া সব ফ্ৰেণ্ডসকল আপোনালোকে যদি এই ভিডিঅ'টো ফেচবুক চাইছে তেনেকৈ পেজটো ফলো কৰি শ্বেয়াৰ এটা মাৰিব পাৰে লগতে ভিডিঅ'টো ভাল ভাল নিশ্চয় লাইক এটা কৰিব এনেকুৱা ইম্পৰ্টেন্ট আপডেটসমূহ এই চেনেলটোৰ জৰিয়তে পাই থাকিবলৈ ইয়াৰ লগতে আপোনালোকে যদি এতিয়ালৈকে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ বাবে এপ্লাই কৰা নাই অৰ্থাৎ চৰকাৰী দলৰ বাবে এপ্লাই কৰা নাই কেনেকৈ অনলাইন যোগে এপ্লাই কৰিব পাৰি সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা লিংক দিয়া আছে আপোনালোকে তাৰ পৰা সেই ভিডিঅ'টো চাই কিন্তু এতিয়াও এপ্লাই কৰিব পাৰিব কিয়নো এতিয়াও কিন্তু অনলাইন যোগে এপ্লাই চলি আছে সো যে নক এতিয়া আপোনালোকে এই ওয়েবসাইটলৈ অহাৰ পিছত আপোনালোকে কি কৰিব একদম স্ক্ৰল ডাউন কৰি আহি যাব ইয়াৰ লগতে মই ওয়েবসাইট লিংক আপোনালোকৰ বাবে ভিডিঅ'ৰ ডেসক্ৰিপচনত দি থম স্ক্ৰল ডাউন অহাৰ পিছত ইয়াতে আপোনালোকে ইম্পৰ্টেন্ট লিংক এটা অপচন দেখিবলৈ পাইছে ইয়াতে কিন্তু কেইবাটা অপচন দেখিবলৈ পাব যেনেকৈ নো ইউৰ স্বচ্ছ ভাৰত ডাটা তাৰ পিছত ইয়াতে আছে এপ্লিকেশন ফৰ্ম ফৰ IACCL ড্যাশবোৰ্ড এনেকৈ কেইবাটা অপচন ইয়াতে আছে তো ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব এই যেটো প্ৰথম অপচন দেখিবলৈ আছে নো ইউৰ স্বচ্ছ ভাৰত ডাটা আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰি দিব ওকে এই অপচনটোৰ ওপৰত যেতেই ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ আহি যাব SBM-G অৰ্থাৎ স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আপোনালোকে দেখিবলৈ পাইছে তো এতিয়া আপোনালোকৰ সন্মুখত কি কৰিব লাগিব এতিয়া চাওক আপোনালোকে কি কৰিব এটো সাইডত লেফট সাইডত আপোনালোকে চাওক কৰ্নাৰত 3 লাইন এটা দেখিবলৈ পাব লেফট সাইড কৰ্নাৰত 3 লাইন দেখিবলৈ পাব আপোনালোকে এই 3 লাইনত ক্লিক কৰিব এতে ক্লিক কৰাৰ পিছত কিন্তু তিনিটা অপচন পাব লগইন MIC ৰিপৰ্টছ এণ্ড ড্যাশবোৰ্ড তো এতিয়া আপোনালোকে কি কৰিব লাগিব এই যিখন ড্যাশবোৰ্ড অপচন আছে ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ চেণ্ট্ৰেলাইজেশ্যন মিনিষ্ট্ৰী অফ জলশক্তি তো এনেকৈ অহাৰ পিছত আপোনালোকে লেফট সাইডত আপোনালোকে দেখিবলৈ পাব কিছুমান অপচন আছে যিসমূহৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব ইয়াতে এই যেটো অপচন দেখিবলৈ পাইছে বেলেন্স প্ৰগ্ৰেছ ৰিপৰ্ট আপোনালোকে এই যেটো বেলেন্স প্ৰগ্ৰেছ ৰিপৰ্ট আছে এই অপচনটোৰ ওপৰত ক্লিক কৰিব চাওক আপোনালোকে মোবাইলৰ জৰিয়তে চালে ঠিক এনেকৈ আহি যাব আপোনালোকে 3 লাইনত ক্লিক কৰিব এণ্ড আপোনালোকে তলফালে চাওক বেলেন্স প্ৰগ্ৰেছ ৰিপৰ্ট এই অপচনটোত ক্লিক কৰিব এই অপচনটোত ক্লিক কৰাৰ পিছত এটা আপোনালোকক কিছু ডিটেইলছ দিবলৈ দিছে যেনেকৈ প্ৰথমতে সিলেক্ট ষ্টেট ইয়াৰ পৰা আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব লাগিব তাৰ পিছত আছে সিলেক্ট ডিস্ট্ৰিক্ট ইয়াৰ পৰা আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আপোনালোকে যেটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত এটা আপোনালোকে চাওক সিলেক্ট ব্লক আপোনালোকে ব্লকটো সিলেক্ট কৰিব লাগিব আপোনালোকৰ যোনটো ব্লক হয় ওকে ব্লক সিলেক্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াৰ পৰা আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ নাম আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা আপোনালোকে ভিলেজৰ নাম কিন্তু আপোনালোকে ইয়াৰ পৰা কি কৰিব লাগিব সিলেক্ট কৰিব তাৰ পিছত ইয়াতে চাওক আপোনালোকে সাবমিট অপচন এটা দেখিবলৈ আছে আপোনালোকে জাস্ট সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকৰ সন্মুখত এনেকৈ আহি গৈছে সো এতিয়া চাওক আপোনালোকে ইয়াতে বুজি পাবলৈ টান পাব ইয়াতে আপোনালোকে অলপ ভালকৈ বুজি ল'ব লাগিব তো আপোনালোকে যেতিয়া নেকি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আহিব স্ক্ৰল ডাউন কৰি অহাৰ পিছত আপোনালোকে চাওক ইয়াতে দেখিবলৈ পাইছে যে প্ৰথমত আছে IACCL ফেজ 1 আপোনালোকে দেখিবলৈ পাইছে ফেজ 1ত বেছি সংখ্যক মানুহে এপ্লাই কৰিছিল এতেকে 669 জন দেখুৱাইছে আৰু ইয়াতে চাওক IACCL ফেজ 2 তাতে 146 জন দেখুৱাইছে টোটাল ইয়াতে 815 জন এতিয়া আপোনালোকে লিষ্টখন চোৱাৰ বাবে আপোনালোকে ফেজ 2 লিষ্টখন চোৱাৰ বাবে কি কৰিব লাগিব এই যেটো লিষ্ট আপোনালোকে দেখিছে IACCL ফেজ 2 বুলি লিখা আছে ইয়াৰ ওচৰত যেটো সংখ্যা আছে ইয়াতে চাওক 146 আপোনালোকৰ ক্ষেত্ৰত আপোনালোকৰ গাঁৱত যিমান জন সদস্যৰ বা যিমান মানুহৰ এপ্ৰুভ হৈছে সেইসকলৰ নাম ইয়াতে জাস্ট শো কৰিব তো আপোনালোকে চাওক এই সংখ্যাৰ ওপৰত ক্লিক কৰিব লাগিব তো মই এই সংখ্যাৰ ওপৰত ক্লিক কৰি দিলো আপোনালোকৰ ক্ষেত্ৰত বেলেগ শো কৰিব অৰ্থাৎ আপোনালোকৰ গাঁৱত যিমান কেইটা পৰিয়ালৰ মানুহৰ নাম ইয়াতে এপ্ৰুভ হৈছে সেইকেইটাৰ নাম সেইকেইটা সংখ্যা ইয়াতে শো কৰিব তো মই ইয়াৰ ওপৰত ক্লিক কৰি দিলো
ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱাকৈ লিষ্ট আহিছে প্ৰথমত আহিছে হেবিটেশ্যন নেম তাৰপিছত এটা আহিছে ফেমিলি হেড নেম তাৰপিছত এটা আছে আপোনাৰ ফাদাৰ্স বা হাজবেণ্ড নেম তাৰপিছত এটা আছে জেন্ডাৰ আৰু এটা আপোনালোকে কেটেগৰী দেখিবলৈ পাইছে তো এনেকুৱাকৈ কিন্তু আপোনালোকে আপোনালোকৰ নামসমূহ চাব পাৰিব তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পালে যে আপোনালোকে বৰ্তমান সময়ত এপ্ৰুভ হোৱা লিষ্টখন কেনেকৈ চাব পাৰে যে আপোনালোকে চৰকাৰী টয়লেটৰ টকাটো লাভ কৰিব নে নাই বা আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব তো আশা কৰোঁ আপুনি নিশ্চয় জানিব পাৰিলে আৰু যদি জানিব হয় ভাল ভাল নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে পাই থাকিব